মোৰ নাম গোপাল কৃষ্ণ বাহৈ। মোৰ ঘৰ যোৰহাট জিলাৰ লাহিং তৰাজান গাঁৱত। মই আগতে আমি পৰম্পৰাগত খেতিবিলাক কৰি আছিলোঁ বিনৰ, কিন্তু এই চেমিনিছ কোম্পানীৰ পৰা এইটো নতুন যিটো প্ৰডাক্ট আহিছে মুৰালেডা বিন মই কৰিছোঁ, কিয়নো যথেষ্ট জেগাও কম লাগে কিন্তু প্ৰডাকশ্যনটো যথেষ্ট হয় আৰু খুব ভাল প্ৰডাকশ্যন পাইছোঁ আৰু মাৰ্কেটত বজাৰত ইয়াৰ যথেষ্ট মানে আদৰো হৈছে। সেই গতিকে মই তেওঁলোকক চেমিনিছ কোম্পানীৰ দাদাসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি মোৰ খেতি প্ৰদৰ্শন কৰিছে আৰু ভৱিষ্যতেও এনেধৰণৰ লাভ হোৱা বীজসমূহ যাৰ প্ৰডাকশ্যন বেছি হয় কিন্তু জেগাও কম লাগে আৰু ইয়াৰ বেমাৰ আজাৰো যথেষ্ট কম দেখিছোঁ। গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ কৃষকসকল বেছি লাভৱান হ'ব পৰা আৰু হাইব্ৰিড খেতিসমূহ যাতে তেওঁলোকে এই কোম্পানীৰ পৰা বীজসমূহ ক্ৰয় কৰি তেওঁলোকে খেতি কৰে। মই একঠা মাটিত এই বীজটো লগাইছিলোঁ আৰু আধা কেজি গুটি লগাইছিলোঁ, কিন্তু বৰ্তমানলৈকে মই প্ৰায় 1.5 কুইণ্টেলমান এতিয়ালৈকে ছিঙিছোঁ। কিন্তু মাৰ্কেটত যথেষ্ট ইয়াৰ দামো পাইছোঁ আৰু বেমাৰো খুব কম মানে এইটো বীজটোৰ। গতিকে মই যথেষ্ট লাভৱান হৈছোঁ ইয়াৰ পৰা। এই মুৰালেডাৰ বীজসমূহ আন বিনতকৈ কিছু পৃথক হয়। এই ক্ষেত্ৰতে পৃথক হয় যে এইসমূহ লতাজাতীয় হয়। আমি আগতে যিসমূহ বিন কৰি আছিলোঁ সেইসমূহ সেইসমূহ লতাজাতীয় নাছিলে, কিন্তু এইসমূহ দেখিছেনে কেনেদৰে আমি দাংবডি খেতি কৰাৰ দৰে কেনেদৰে আমি জেং দি পিনি আমি কৰিছোঁ। আচলতে সেইকাৰণে আমি খুব কম মাটিতে আমি ইয়াৰ যথেষ্ট বেছি আমি উৎপাদন পাব পাৰোঁ। কৃষি বিজ্ঞানীসকলে তথা গৱেষকসকলে বহুদিনীয়া কষ্ট তথা বহুদিনীয়া গৱেষণাৰ অন্তত কৃষকসকলৰ অধিক লাভৱান হ'ব পৰাকৈ কৃষিত নতুন নতুন পদ্ধতিসমূহ উদ্ভাৱন কৰি আছে। সেয়া আচলতে ইয়াৰেই এক ফচল বুলি ক'ব লাগিব। যিসকলে এই নতুন পদ্ধতিসমূহ গ্ৰহণ কৰিছে তথা এই হাইব্ৰিড বীজসমূহৰ খেতি কৰিছে তেওঁলোকেই যথেষ্ট লাভৱান হোৱা দেখা পোৱা গৈছে। আমাৰ অঞ্চলৰ ৰাইজক যদি কাৰোবাক এনেধৰণৰ বীজ লাগে তেনেহ'লে 7099521838 এই নম্বৰটোত যোগাযোগ কৰিব পাৰিব। আহকচোন আমি সকলোৱে একেলগে কৃষিৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰোঁ তথা আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাওঁ। ধন্যবাদ।